হেষ্ট মোৰ লগত আছে এটা আচৰিত ধৰণৰ বাকচ। আচলতে এই যিটো বাকচ আছে এই বাকচটোৰ ভিতৰত আচলতে আছে কি কিহৰ বস্তু কি মানে কি বস্তু এইটো আচলতে। তো মই মানে যে কৈছোঁ আপোনালোকক প্ৰথমতে ভিডিঅ'টোত যিটো বাকচ কিহৰ বাকচ আচলতে, তো আজিৰ এই ভিডিঅ'টোত কৈ আছোঁ বলক আনবক্সিং কৰি সম্পূৰ্ণৰূপে আচলতে ইয়াত আছে কি। তো বলক প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰি লওঁ। দোস্ত এইটোৱে হ'ল সেই বস্তুটো যিটোৰ কথা মই আপোনালোকক ভিডিঅ'টোৰ আৰম্ভণিতে কৈ আছিলোঁ। দোস্ত বলক এই বস্তুটো আনবক্সিং কৰি লওঁ এতিয়া। তো খুলি লওঁ। দোস্ত এইটোৱে হ'ল সেই বস্তুটো যিটোৰ কথা মই আপোনালোকক ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ। তো এইটো লিখা আছে ইয়াতে নাম এমজেড বুলি। দোস্ত এইটো হ'ল গান শুনা এটা বস্তু, মানে আপোনালোকে ব্লুটুথ লগত কানেক্ট কৰি ইয়াতে মানে গান শুনিব পাৰে, বা পিকনিকত লৈ গ'লেও গাড়ীত থৈ কিনে গান শুনিব পাৰে। তো ইয়াতে বিভিন্ন ধৰণৰ গান শুনিব পাৰি। দোস্ত মানে আপোনালোকে ব্লুটুথ লগত এইটো বস্তু কানেক্ট কৰিব লাগে। তো যাই কিনে তো কানেক্ট কৰিলে এইটো অন হৈ যায়। তো ইয়াতে আছে এটা প্লাছ বুলি আৰু এটা মাইনাছ বুলি আছে। তো এই যিটো প্লাছ মাইনাছ আছে এই প্লাছ মাইনাছটো গানটো সলাব পাৰি। তো মোবাইলত চাউণ্ড বঢ়াব আৰু কমাব পাৰি। তো ইয়াতে গানটো সলাব পাৰি। তো ইয়াতে আকৌ এডাল বস্তু এটা আছে চাৰ্জাৰ। তো এই চাৰ্জাৰডাল মানে আপোনালোকে ক'ত চাৰ্জ দিব মই আপোনালোকক কৈ আছোঁ। তো এই যিটো বস্তু আছে তো এইটো আপোনালোকে এইটো ঘূৰাই লৈ কিনে তো ইয়াতে আপোনালোকে এইটো সোমাই দিলে হৈ গ'ল। তো সোমাই দিয়াৰ লগে লগে তো এইটো আচলতে বহুতে মোক সুধিব যে আচলতে এইটো ক'ত ভৰাম। তো এইটো মই কৈ আছোঁ আপোনালোকক। তো ধৰক আপোনালোকৰ ক'ৰবাত ধৰক মোবাইলৰ চাৰ্জাৰ এডাল আছে। তো মোবাইলৰ চাৰ্জাৰটো চাৰ্জাৰডালৰ পৰা এইটো বস্তু উলিয়াই লৈ তো এডালৰ দৰকাৰ নাই। তো এইটো যিটো আছে না এইটো বস্তু সোমাই দিব লাগিব। তো এনেকৈ মানে তো মই এনেকৈ সোমাই দিলোঁ। তো সোমোৱাৰ লগে লগে তো এনেকৈ মানে এইটো প্লাকত সোমাই দি চুইচটো টিপি দিলে তো চাৰ্জ হৈ থাকিব। তো এইটোৱে এনেকৈ সোমাব লাগে। তো এইটো মানে মোবাইলৰ চাৰ্জাৰৰ এইটো। তো এতিয়া মই আপোনালোকক কৈ দিলোঁ চাৰ্জাৰৰ। তো আপোনালোকক মই এতিয়া এই বাকচটো যিটো আছে এই বাকচটোত কি কি লেখা আছে মই আপোনালোকক কৈ আছোঁ। তো কিছুমান মানে ধৰক আপোনালোকে কোনোবা এখন দোকানত কিবা কিনিব গ'লে তাৰে বেটাৰী পাৱাৰ চাই আপোনালোকে কি মানে কিমান টাইম থাকিব। তো ব্লুটুথ যিটো কানেক্ট কৰিম সেই কানেক্ট কৰা ধৰক এই বস্তুটো ব্লুটুথত কানেক্ট কৰিম। তো কানেক্ট কৰাতে যিটো নাম আহিব নামটো কি আচলতে সেইটো কৈ আছোঁ মই আপোনালোকক। তো ইয়াতে লেখা আছে প্ৰথমতে মডেল F412SP। ধৰক ব্লুটুথ লগত কানেক্ট কৰিলে এই যিটো বস্তু আহিব ব্লুটুথ আহি যাব F412SP বুলি। তো অহাৰ লগে লগে আপোনালোকে এইটো টিপি দিলে পেয়াৰ হৈ কিনে কানেক্ট হৈ যাব এই বস্তুটোৰ লগত। তো ইয়াতে লেখা আছে ৱৰ্কিং ৰেঞ্জ, তো ৱৰ্কিং টাইম, তো তাৰপিছত পাৱাৰ লিখা আছে, SNR লিখা আছে, বেটাৰী লিখা আছে, ফ্ৰিকুৱেঞ্চি লিখা আছে। তো এনেকৈ লিখা আছে সকলো এবাউট ধৰণত। তো ইয়াতো ডাঙৰকৈ লিখা আছে M412SP, মানে এইটো মানে কৈছোঁ আপোনালোকক ব্লুটুথ লগত কানেক্ট কৰা নামটো। তো এইটোৱে ইয়াৰে বাকচটো। তো এইটো আচলতে আপোনালোকে অন কেনেকৈ কৰিব। তো এনেইটো ব্লুটুথ লগত কানেক্ট কৰি দিলেতো এইটো অন হৈ নাযায়। তো অন কেনেকৈ কৰিব। তো অন কৰাৰ কাৰণে আপোনালোকে পিছফালে এটা ছুইচ আছে, এইটো আপোনালোকক মই দেখুৱাই দিছোঁ। এইটো অফ অন বুলি আছে। তো এইটো বস্তু অফ হৈ আছে, তো এইফালে দিলে অন হৈ যাব। আপোনালোকক দিছোঁ। Welcome to NC Music World. Bluetooth mode. তো দেখা পালে আপোনালোকে এইটো বস্তু অন হৈ গ'ল। তো অন হৈ যোৱাৰ লগে লগে এইটো মানে এনেকৈ বিভিন্ন ধৰণৰ ৰঙত দেখুৱাই দিব আপোনালোকক। তো বিভিন্ন ধৰণৰ ৰংটো এনেকৈ থাকিব, ৰংটো মানে বন্ধ কৰিব নোৱাৰি। তো বিভিন্ন ধৰণৰ ৰং এনেকৈ বৰণ সলাই থাকিব। তো আপোনালোকে ব্লুটুথত কানেক্ট কৰি গান এটা শুনিব পাৰে। তো আকৌ যদি এইটো অফ কৰি দিওঁ তো এইটো অফ হৈ যাব। তো আপোনালোকক সকলো এই ভিডিঅ'টোত মই দেখুৱাই দিলোঁ আচলতে কেনেকৈ এইটো কৰিব পাৰে। তো দোস্ত আজিৰ ভিডিঅ'টো এইখিনি আছিল। তো এই বাকচটোৰ ওপৰত ভিডিঅ'টো আছিল। তো বহুতে ভাবিব আচলতে কিহৰ বাকচ, তো সেইকাৰণে ভাবিলোঁ দেখুৱাই দিওঁ এইটো বাকচটো আচলতে কি। দোস্ত আৰু এখানি যে আছে আপোনালোকে বহুতে ভাবিব এখানি কি বস্তু। তো ইয়াতে মানে মোবাইলটো থ'ব পাৰি। তো মোবাইল থ'ব পাৰি আৰু ওপৰত মানে এনেকৈ তো থ'লে থাকি যায় মানে মোবাইলটো। আৰু এডাল মানে এনেকৈ ক'ৰবাত ওলোমাই থৈ দিব পাৰি আৰু। দোস্ত আজিৰ ভিডিঅ'টো এইখিনি আছিল। তো
দোস্ত ভিডিওটো কেনে পালে কমেণ্ট কৰি জনাবা দোস্ত যদি ভিডিওটো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা